Good morning. তোমালোকৰ সকলোৱে ভালনে? সঁচাই ভালনে? মোক ভাল নালাগে নুসুধা নেকি তোমালোকে? ফটো সুধিব লাগে নহয়, পাহৰি গৈছা? সোধা আকৌ। ভাল দিয়া। তোমালোকে কিমান ভাল পাবা কোৱাচোন? বহুত ভাল। বিদ্যালয়লৈ আহি মই বহুত ভাল পাওঁ। তোমালোকে ভাল পোৱা নোপোৱা? বিদ্যালয়লৈ আহিলে তোমালোকে ভাল নালাগে নেকি? অকণমান বগা কৰিলে ভাল হয় নেকি? মই মাত্ৰ আজি বহুত সৰুকৈ ওলাইছে। কিয় ভাত খাই অহা নাই নেকি? তেওঁ ভাত কমকৈ খাই আহিলে। আচ্ছা, ভাত কমকৈ খাই অহাটো ভাল নাপাওঁ। ভাত কমকৈ খাই অহাটো আমাৰ কাৰণে ভাল নাপাওঁ। কি ক'লে? তোমাৰ অলপ লাগে কি ক'লে? গতিকে মাইক্ৰফোন তেনেকৈ কথা পাতি পাইছা নে তোমালোকে? আজি কিন্তু মাইক্ৰফোনত কথা পাতিম দেই। আজি কিন্তু তোমালোকে সকলোৱে মাইক্ৰফোনত কথা পাতিব লাগিব দেই। তোমালোকে এনেকুৱা মাইক্ৰফোনত কথা পাতি পাইছানে? আজি কিন্তু পাতিব লাগিব নহয় জানো? ভাল লাগিবনে আজি? ভাল লাগে যদি তালিকা মাৰি দিয়া সকলোৱে। মজা। আচ্ছা, হেৰি নহয়, এটা কথা মনত ৰাখিব, সদায় বিদ্যালয়লৈ আহিলে মায়ে বনাই দিয়া গৰম ভাত কেইটামান খাই আহিবই লাগে দেই। তেতিয়া স্বাস্থ্যৰ কাৰণে কি হয়? ভাত খাই আহিব লাগে। ঠাণ্ডা ভাত নাই মাক ক'বা, লাগিলে অকণমান সময় দেৰি হওক কথা নাই, কিন্তু গৰম ভাত খাই আহিবা দেই। কাৰণ ঠাণ্ডা ভাত খোৱাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। গতিকে ঠাণ্ডা ভাত খাই নাহিবা দেই, হ'বনে? আৰু মাক কৈ দিবা, চাৰে কৈছে কিন্তু মোক গৰম ভাত বনাই দিবলৈ বুলি। ক'বানে? ক'বা? আৰু তোমালোকে ক'বানে? বহুত ভাল কথা। তাত যিকি নহওক, আজি মোৰ হাতত কিবা এখন দেখিছা নেকি বাৰু? কিবা এখন কাগজ এখন লৈ আহিছে নহয় জানো? আচ্ছা, কাগজখন চাবলৈ মন গৈছে নেকি তোমালোকৰ? সঁচাইনে? চাপাই মানে ন? ইয়াত কিবা কিবি ৰং বগা কিবা দেখিছা নেকি? ৰবা দেই, ভালকৈ চাবা দেই, তোমালোকে ভালকৈ চাবা। ভালকৈ চাবা তোমালোকে। বেলুন দেখিছা, পকা আৰু আচ্ছা, চাইকেল এখনো দেখিছা ন? আকৌ কিবা চাইকেলত কিবা দেখিছা নি? চাইকেলত সৰু বাবু এটাও দেখিছা ন? আৰু তুমি কি দেখিছা? এইখনত কি দেখিছা মোক কোৱাচোন? গছ এজোপা, বঢ়িয়া বঢ়িয়া। আৰু তুমি কি দেখিছা? এইখনত চোৱা, এইখন চোৱা। ভাল পাইছে ন? আচ্ছা, হয় নেকি? আচ্ছা, বেলুন দেখিছা, চাইকেল দেখিছা, পকা দেখিছা, আৰু কি দেখিছা? গছ দেখিছা ন? আচ্ছা, এই যে বেলুন, তোমালোকে পূজা চাবলৈ যোৱা নে যোৱা? এই পূজা বুলি আহিলে চাগে তোমালোকে নাচি বাগি চাগে আনন্দ ফূৰ্তিলৈকে সিমান নাইকিয়া হয় নহয় জানো? তোমালোকে পূজা চাবলৈ যোৱা নহয়? পূজাত তোমালোকে কি কি দেখিবলৈ পোৱা যায় কোৱাচোন? Halo. Pistol bonduk. Pistol bonduk benar. Tahu? Belun. Belun. Acha. Devi mani. Jano. Acha puja acha তোমালোকে যোৱা চাবলৈ যোৱা নে যোৱা? তোমালোকে অকলে অকলে যোৱা নেকি বাৰু? আৰু অকলে অকলে নাযাবা দেই, কাৰণ পূজাত বহুত মানুহ হয়, বহুত গাড়ী ঘোঁৰা হয় ন, তোমালোকে হেৰাই যাবা নহয়। তোমালোকে যোৱা, কাৰ লগত যাবা তুমি কোৱাচোন? মা দেউতা ককা লগত যোৱা। তোমালোকে কাৰ লগত যোৱা? ধুনীয়া। আৰু আজিকালি পিন্ধি ওলাই থাকি ধুনীয়া লাগে। কৈছে কাপোৰ কানি নিপিন্ধাকৈ যায় নেকি বাৰু? তোমালোকে কাপোৰ কানি নিপিন্ধাকৈ যোৱা নেকি?
ভাল কাপোৰ কানি তাৰমানে ফটাচকা কাপোৰ কানি পিন্ধিও কোনোবা যায় নতুন কাপোৰ ধুনীয়া তাৰমানে কোঠা আহিলে আমি নতুন কাপোৰ তোমালোকক কোনে দিয়ে মা দেউতাই দিয়ে আৰু কোনে দিয়ে কোৱাচোন ককাও দিয়ে আইতাও দিয়ে ন আৰু কি লোৱা বেলুন লোৱা নে নোলোৱা বেলুনো লোৱা ন হয় নেকি আচ্ছা তোমালোকে যেতিয়া বেলুন লোৱা তোমালোকে ধৰি লোৱা তোমালোকে কাগজত টকা লাগত দিছা বেলুনটো তোমাক ককাই লৈ দিলে বেলুনটো হঠাৎ ফাটি গ'ল তোমালোকৰ মনটো কেনেকুৱা লাগিব কোৱাচোন তুমি গালিয়ে পেলালি আৰু হাঁহিছা কিয় তাৰমানে বেলুনটো ফুটিবলৈ আমাক কি লাগে দুখ লাগে নহয় জানো গতিকে চোৱাচোন তোমালোকে যেতিয়া আৰু এটা কথা দেই যেতিয়া বেলুনটো ফুটি যায় তেতিয়া তুমি ককাৰ লগত আছা আইতাৰ লগত আছা মাৰ লগত আছা তেতিয়া তোমালোকৰ বেলুনটো ফুটিলে তোমাৰ ককা বা আইতা বা মা বা দাদা বা খুৰাই কি কৰে আৰু বেলুন কিনি দি নহয় জানো এতিয়া চোৱাচোন সেই কথাখিনিকে চোৱা ছবিখনত কি দেখিছা তোমালোকে তেনেকে কিবা বুজিবলৈ যত্ন কৰাচোন চোৱাচোন প্ৰথম ছবিখনত চোৱা তোমালোকে ককাৰ লগত এই যে সৰু যে শিশুটো দেখিছা তোমালোকে নহয় জানো তোমালোক কাৰ লগত কৈছা ককাৰ লগত কৈছা কি হ'ল চবে ক'বা দেই ক'ব লাগিব আজি দেই কাৰ লগত কৈছা ককাই আৰু ককাৰ লগত যাওঁতে ওপৰতে ৰঙাটো কি উৰি আছে চিনি পোৱা গতিকে ককাই চাগৈ সেই শিশুটো বেলুন এটা কিনি দিছে নহয় জানো আৰু ধুনীয়াকৈ আনন্দ চাইকেলত উঠাই লৈ আহি আছে নহয় আৰু দ্বিতীয় ছবিখনত চোৱাচোন কি দেখিছা ভালকৈ দেখিছা নে তাৰমানে ককাকৰ লগত ৰাস্তাত আহি থাকোঁতে এই মানে শিশুজনৰ হাতৰ পৰা বেলুনটো উৰি আৰু এই তিনি নম্বৰ ছবিখনত কি দেখিছা মানে বেলুনটো উৰি আঁতৰলৈ গুচি গ'ল আৰু এইটো থাকো তোমাকে ধৰি লোৱা এজন তুমি কি কৰিছা তাৰমানে কি কৰিছা যেতিয়া বেলুনটো উৰি গৈছে কি কৰিছা তোমালোকে এই তোমালোকে বেলুনটো ফুটি গ'লে যেনেকৈ কান্দে তেনেকৈ তেওঁৰ হাতৰ পৰা বেলুনটো উৰি যোৱাৰ কাৰণে তেওঁ কি কৰিছে দিছে আচ্ছা 4 নম্বৰ ছবিখন ভালকৈ দেখা নাই ন আচ্ছা এতিয়া দেখিছা না 4 নম্বৰ ছবিখনত কি দেখিছা ধুনীয়া তোমালোকে সুন্দৰভাৱে লগ লাগিছা বহুত ধন্যবাদ তাৰমানে তোমালোকে এতিয়া ছবিখনত কি বুজিলা এজন শিশুৱে ককাকৰ লগত বেলুন এটা লৈ ক'ৰ পৰা কিনি আনিছে পূজাৰ পৰা কিনি আনিছে পূজা চাই কিনি আনিছে দ্বিতীয় ছবিখনত কি হৈছে তোমালোকৰ ঘৰত কি হৈছে আকৌ বাবা আৰু দ্বিতীয় ছবিখনত আৰু 4 নম্বৰ ছবিখনত ফাইৰিং হ'ব নহয় ককাই কৈছে কালিলৈ দিন দিয়া আজি নাকাম দিবা তেনেকৈ কৈছে মই এইকাৰণে মনে মনে থাকিলো আৰু হয়নে সকলোৱে তেনেকুৱা হয় নে নহয় গতিকে বাজি কি হয় তোমালোকৰ বহুত ধন্যবাদ ইমান ধুনীয়াকৈ ছবিখিনি চাই পেলাই তোমালোকে যে ক'ব পাৰিছা কথাখিনি ইয়াৰ পৰা আমি কি বুজিলো আমি পূজা চাবলৈ গ'লে বেলুন কিনিলে কোনোবাই দুখ পালে বেলুনটো ফুটি গ'লে উৰি গ'লে ককাক আৰু নাতিনীয়েকৰ যিখিনি মৰম আছেনে অকল ককাই মৰম নকৰে আমাক বাকী সকলোৱে মৰম কৰে নহয় জানো কিন্তু ককাই হিচাপে আমাক অলপ বেছি মৰম কৰে নহয় জানো হয়নে সেইকাৰণে ককা দেউতা আৰু নাতি ল'ৰা বুলি বেছিকৈ সাধু কথা আছে আৰু সাধু আছে তেনেকৈ মই লৈ আহি কাইলৈ আলোচনা কৰিম হ'বনে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ঠিক আছে ওকে আপোনাৰ কি মানে আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্ট বুলি কওঁ সেইটো তেওঁলোকে আচলতে ছবিটো চাই ক'ব পাৰিব যে এইটো বেলুন এইখন চাইকেল এইজন ককা বা তেওঁলোকে এই পূজাখন যে চাইছিলে সেই পূজাখনৰো কথা মনলৈ আহিব আৰু দ্বিতীয়তে তেওঁলোকৰ পাঠোদ্ধাৰ হ'ব ডিকোডিং হ'ব যিটো তেওঁলোকে
ছবিটো চাই যিটো তেওঁলোকে এটা কাহিনী বনাই ল'ব বা তেওঁলোকৰ মনত যিটো সেই পূজা চোৱাৰ কাহিনীটো মনলৈ আহিব, সেইটোৱে হৈছে পাঠোদ্ধাৰ। আৰু এইখিনিয়ে তেওঁলোকে শিকিব আৰু তেওঁলোকে ৰঙৰ আভাস পাব আৰু লগতে তেওঁলোকে ককা আৰু নাতিৰ যিটো সম্বন্ধ আৰু যিটো মৰম চেনেহ সেইখিনি সিহঁতে ভালকৈ বুজি পাব। কাৰণ আমি সৰু ল'ৰা ছোৱালী সদায় আমি ককা আইতাৰ লগতেই ডাঙৰ হওঁ, যিহেতু আমি প্ৰথমতে আমি যৌথ পৰিয়ালৰ লগতেই ডাঙৰ হওঁ আৰু সেইকাৰণে ককা আৰু নাতিৰ মৰমটো তেওঁলোকে ভালদৰে বুজি পাব আৰু সেইখিনি তেওঁলোকৰ মনলৈ আহিব। পূজা চোৱাৰ সময়খিনি তেওঁলোকৰ মনলৈ আহিব আৰু পূজা যে 4 দিন হয় সেইটোও তেওঁলোকে জানিব তাৰপৰা আৰু পূজাত কি কি পায় সেইবোৰৰ কথা তেওঁলোকে জানিলে তাৰপৰা। আৰু এইখিনি কৈ মই সামৰিছোঁ।